असम में पहली बार जब हम चुनाव लड़ने के लिए उतरे तब हमने असम की जनता को एक वादा किया है। 10 साल हो गए, हम पूरा नहीं कर पाए हैं, मगर मैं असम के युवाओं को आज भी ये वादा करना चाहता हूं कि असम को और पूरे देश को घुसपैठिया मुक्त कराने का हमारा संकल्प है और वो हम पूरा करेंगे। देशर गृहमंत्रीगराकीয়ে এটা মাত্ৰ বাক্যৰে সামৰিলে ক'লে যে 10 বছৰ ধৰি তেওঁলোকে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব পৰা নাই। তাৰ কাৰণে এই কথাটো স্বীকাৰ কৰাৰ কাৰণে গৃহমন্ত্ৰী অন্তত এটা বাক্য যে ক'লে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো। দেশত এনেকুৱা এটা ব্যৱস্থা চলি আছে য'ত দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী এই সকল ব্যক্তিয়ে দিয়া যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি তেওঁলোকে কেতিয়াও পালন নকৰে। তাৰ মানে তেওঁলোক সাংবিধানিকভাৱে তেওঁলোক দায়বদ্ধ নহয়। দেশৰ জনগণ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি তেওঁলোক দায়বদ্ধ নহয় আৰু অসমত শেহতীয়াকৈ দীঘলীয়াকৈ কৰি অহা এই যিটো প্ৰতিশ্ৰুতি এই যিটো দায়বদ্ধতাৰ কথা তেওঁলোকে দোহাৰিছিলে এইবোৰ যে তেওঁলোকে যে বাৰে বাৰে তেওঁলোকে মিছা মাতিছে অসমৰ প্ৰতি তেওঁলোকৰ যিটো দৃষ্টিভংগী অসম আৰু অসমীয়া মানুহৰ প্ৰতি থকা তেওঁলোকৰ যিটো দায়বদ্ধতা আৰু দৃষ্টিভংগী সেইটো স্পষ্ট ৰূপত উন্মুক্তভাৱে বহিঃপ্ৰকাশ হৈছে। এই তেওঁলোকে প্ৰতিশ্ৰুতি যিটো পালন কৰা নাই এইটোকে বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰা বুলি কয়। দীঘলীয়া সময় প্ৰতিশ্ৰুতি দিছে, দায়বদ্ধতা দোহাৰিছে, বহুবাৰ কৈছে অসমৰ ৰাইজক এনেকৈ নিৰ্বাচনৰ আগত আহি ভীমৰ বচন আওৰাই মানুহক আৱেগিক কৰি তোলে, মানুহক বিভিন্ন জাতীয় বিষয়সমূহ সমাধান কৰি বুলি কয়। নিৰ্বাচন যোৱাৰ পাছত পাহৰি যায় 11 বছৰ 3 মাহ দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ গৃহমন্ত্ৰীয়ে দেশৰ বিজেপিৰ সভাপতি ৰাজনাথ সিং অমিত শ্বাহ ডাঙৰীয়া জেপি নাড্ডাই কোৱা এই প্ৰতিশ্ৰুতি তেওঁলোকে পাহৰিলে এয়া অসম আৰু অসমীয়া মানুহৰ প্ৰতি কৰা বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা নহয় জানো? অসমৰ মানুহৰ প্ৰতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল সহ সকলোৱে অসম আৰু অসমীয়া মানুহক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিছে। এই কথা পুনৰবাৰ মই স্পষ্ট ৰূপত দোহাৰিব খুজিছোঁ।